নমস্কাৰ ফাইনেল ৰিপৰ্টলৈ স্বাগতম আৰু ষ্টুডিঅ'ত মই পাপৰি প্ৰথমটো ব্ৰেকিং নিউজ হিটৰ প্ৰকোপৰ মাজতে ৰাজ্যবাসীৰ বাবে দুঃসংবাদ ৰাজ্যত হিল বৰষুণৰ আগজাননী হিল বৰষুণ হ'ব পাৰে ৰাজ্যত অনাগত দিনত হিল বৰষুণ হ'ব পাৰে ৰাজ্যৰ লগতে উত্তৰ পূবলৈ বিশেষ সতৰ্কবাণী বৰঝাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ বংগোপসাগৰৰ পৰা উত্তৰ পূব দিশে গতি কৰা বতাহৰ গতি নিম্ন চাপেৰে বৈ থকা হেতুকে ৰাজ্যত বৃদ্ধি পাইছে হিটৰ প্ৰকোপ এই হিট আগন্তুক 4 দিনলৈ একে লেঠাৰিয়ে থাকিব বুলি জানিবলৈ দিছে বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক 3 দিনলৈকে ডাৱৰীয়া হৈ থাকিব ৰাজ্যৰ আকাশ অৰুণাচলত বৰষুণৰ লগতে শিলাবৃষ্টিৰো আগজাননী অসমতো ঠাই বিশেষে বৰষুণৰ সতৰ্কবাণী জাৰি বৰঝাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ ইতিমধ্যে আমি জনাই গৈছো যে উজনিত বিশেষকৈ হিটৰ যথেষ্ট প্ৰকোপ বৃদ্ধি পাইছে ঠাই ঠাই বৰষুণ দিছে শিলাবৃষ্টি হৈছে তাৰ মাজতে আন এটা খবৰ আহি পৰিছে এই মুহূৰ্তত বৰঝাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা এই খবৰ আহি পৰিছে যে অনাগত দিনত ৰাজ্যত হিল বৰষুণ হ'ব হিল বৰষুণৰ আগজাননী দিছে ৰাজ্যৰ লগতে উত্তৰ পূবলৈ বিশেষ সতৰ্কবাণী প্ৰেৰণ কৰিছে বৰঝাৰ বতৰ বিজ্ঞান কেন্দ্ৰই বংগোপসাগৰৰ পৰা উত্তৰ পূব দিশে গতি কৰা বতাহৰ গতি নিম্ন চাপেৰে বৈ থকা হেতুকে ৰাজ্যত হিটৰ প্ৰকোপ বৃদ্ধি পাইছে আৰু এই হিট আগন্তুক 4 দিনলৈকে একে লেঠাৰিয়ে থাকিব বুলি উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই লগতে কৈছে যে 3 দিনলৈকে ডাৱৰীয়া হৈ থাকিব আৰু শিলাবৃষ্টিও হ'ব পাৰে বৰষুণ হ'ব পাৰে আগজাননী দিছে সেয়া অসমতো ঠাই বিশেষে বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে বৰঝাৰ বতৰ বিজ্ঞান কেন্দ্ৰই जो लोअर ट्रोपोस्फेरिक लेवल्स है वहाँ पर नॉर्थ ईस्टर्ली विंड्स बह रही है और इस वजह से हम लोग एक्सपेक्ट कर रहे हैं कि डे 1 में लाइट स्नो रेन इज वेरी लाइकली टू अकर एट आइसोलेटेड प्लेसेस इन द अपर रीचेस ऑफ अरुणाचल प्रदेश एंड वेदर इज लाइकली टू रिमेन ड्राई ओवर असम मेघालय नागालैंड मणिपुर मिजोरम एंड त्रिपुरा साथ ही साथ शैलो टू मॉडरेट फॉग इज वेरी लाइकली टू अकर एट आइसोलेटेड पॉकेट्स ओवर अरुणाचल प्रदेश असम मेघालय नागालैंड मणिपुर मिजोरम एंड त्रिपुरा Day 2 में एक्सपेक्ट कर रहे हैं लाइट रेन इज वेरी लाइकली टू अकर एट आइसोलेटेड प्लेसेस ओवर अरुणाचल प्रदेश एंड वेदर इज लाइकली टू रिमेन ड्राई ओवर असम मेघालय नागालैंड मणिपुर मिजोरम एंड त्रिपुरा और डे 3, 4 और 5 में एक्सपेक्ट कर रहे हैं कि वेदर इज लाइकली टू रिमेन ड्राई ओवर द रीजन और फिलहाल डे 1 और डे 2 में हम लोग एक्सपेक्ट कर रहे हैं कि डेंस फॉग इज वेरी लाइकली टू अकर एट आइसोलेटेड पॉकेट्स ओवर असम मेघालय एंड त्रिपुरा আজিৰে পৰা জুনবিলৰ পাৰত আৰম্ভ হ'ল ইতিহাস প্ৰসিদ্ধ জুনবিল মেলা ঐতিহাসিক গোভা দেওৰজাৰ জুনবিল মেলাৰ প্ৰথম দিনা দেওখাল চাৰিভাই শিৱ থানত মাংগলিক পূজা অৰ্চনাৰে মেলাৰ আৰম্ভণি কৰা হয় পৰম্পৰাগত নীতি নিয়ম অনুসৰি দেওখালৰ শিৱ থানত কণী কাটি মাংগলিক পূজা অৰ্চনা কৰে বিষয়ববীয়াসকলে ইয়াৰ পিছতে মেলাথলীত অনুষ্ঠিত হৈছে বিভিন্ন কাৰ্যসূচী আজি প্ৰথম দিনা মেলাথলীত উপস্থিত হয় পাহাৰৰ মামামামীসকল ইতিমধ্যে নামি আহিছে কাইলৈ কাহিলি পুৱাতে পাহাৰত উৎপাদন কৰা কৃষিজাত সামগ্ৰীৰ মেটমৰা সম্ভাৰেৰে বিনিময় কৰিব ভয়ামৰ চিৰা পিঠা সান্দহ কেঁচা মাছ শুকান মাছ ইত্যাদি আৰু এতিয়া উখল মাখল পৰিৱেশে বিৰাজ কৰিছে জাগিৰোডৰ জুনবিলৰ পাৰত ইতিমধ্যে জাগিৰোডলৈ আগমন ঘটিছে পাহাৰৰ মামামামীসকল পুনৰ কৈছো যে পাহাৰৰ পৰা ইতিমধ্যে মামামামীসকল নামি আহিছে পাহাৰৰ মেটমৰা সম্ভাৰ লৈ আহিছে আৰু জুনবিল মেলালৈ যিহেতু অধীৰ অপেক্ষাৰে বাট চাই থাকে সকলোৱে গতিকে জুনবিল মেলাত এতিয়া আদান প্ৰদান চলিব কাইলৈৰ পৰা আৰু কেইটামান ঘণ্টাৰ বাবে সেই সময়ছোৱাত আধুনিক মুদ্ৰাৰ প্ৰচলন স্তব্ধ হৈ পৰিব অৰ্থাৎ বন্ধ হৈ পৰিব অসাৰ হৈ পৰিব ৰিজাৰ্ভ বেংকৰ দ্বাৰা প্ৰচলিত মুদ্ৰাৰ বিনিময় আৰু এয়া হৈছে জাগিৰোডৰ ঐতিহাসিক জুনবিল মেলাৰ পুৰাতন ঐতিহ্য য'ত প্ৰচলিত হৈ আহিছে পৰম্পৰা আৰু পূৰ্বপুৰুষৰ অতীজৰ নীতি নিয়ম আৰু আজি যিহেতু পূজা অৰ্চনা কৰাৰ অন্তত এই মেলাৰ শুভাৰম্ভণি কৰা হৈছে গতিকে কাইলৈ এই মেলা চলিব কাইলৈৰ পৰা আদান প্ৰদান আৰম্ভ হ'ব আৰু বিনিময় প্ৰথা আৰম্ভ হ'ব অচল হৈ পৰিব টকা গতিকে বিনিময় কৰিব লাগিব পাহাৰৰ আলু কচুৰ সৈতে ভয়ামৰ চিৰা মাহ এনেধৰণৰ সামগ্ৰীৰ সৈতে বিনিময় কৰিব লাগিব আৰু তাৰোপৰি যিহেতু দেখিবলৈ পোৱা যায় জুনবিল মেলাত নৃত্য গীতৰ অনুষ্ঠানসমূহো থাকে গতিকে লোকগীত লোকনৃত্যৰ পৰম্পৰা যি আছে সেয়াও অব্যাহত থাকিব গতিকে সকলোখিনি কাইলৈ দিনটোৰ পৰা আৰম্ভ হ'ব আজি যিহেতু এটা উখল মাখল পৰিৱেশৰ আৰম্ভণি হৈছে আজি পূজা পাতল হৈ গৈছে আৰু আজি পাহাৰৰ পৰা মামামামীসকল নামি আহিছে মানে খুব সুন্দৰভাৱে মানে যি খুব সুন্দৰভাৱে মানে চলি যাব বুলি আশা ৰাখিছোঁ কাৰণ এবাৰ মহামাৰী কৰোণাত নোহোৱা হ'ল আৰু মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ আমাৰ 18গৰাকী ৰজালৈ ৰাজভাষা প্ৰদান কৰাৰ কাৰণে আমি ধন্যবাদ দিছোঁ অহাকালি আমাৰ ৰাতিপুৱাৰ পৰাই বিখ্যাত বিনিময় প্ৰথা সম্পাদিত হ'ব পাহাৰ ভৈয়ামৰ উৎপাদিত সামগ্ৰীৰ মাজত
তাৰ পিছতে আমাৰ জোনবিলত মাছ মাৰিব মাছ মৰাৰ পিছত আৰু মানে আমাৰ দৰবাৰ বহিব গোভাৰজাৰ দৰবাৰ 18 গৰাকী তিৱা ৰজা ইয়াত যোগদান কৰিব আৰু আমাৰ সেই দৰবাৰৰ মুখ্য অতিথি হিচাপে এবাৰ আমন্ত্ৰণ জনাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতে এইবাৰ ৰাজভাত্তা বৃদ্ধি কৰিছে তিৱা ৰজাসকলক যে আগতে 1 লাখ আছিলে এবাৰ 1,25,000 কৰিলে গতিকে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা ব্ৰেকিং নিউজ গীতানগৰ থানাৰ বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ হৈছে আৰক্ষীৰ অভিযানত জব্দ হৈছে 320 কেজি গাঞ্জা জব্দ হোৱা গাঞ্জাখিনিৰ মূল্য হৈছে প্ৰায় 2 কোটি টকা ট্ৰাকৰ ভিতৰত চোৰাং কেবিন বনাই সৰবৰাহ কৰিছিল NL01K3095 নম্বৰৰ ট্ৰাকখনত অনা হৈছিল এই গাঞ্জাখিনি যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তৰ নেতৃত্বত চলিছিল অভিযান গাঞ্জাখিনি মণিপুৰৰ পৰা অসমলৈ সৰবৰাহ কৰা হৈছিল ট্ৰাকখনৰ লগতে এজন সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰা হৈছে পুনৰ এবাৰ এইখিনিতে জনাব বিচাৰিছো এই মুহূৰ্তৰ আন এটা ব্ৰেকিং নিউজ যে গীতানগৰ থানাত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰা হৈছে আৰক্ষীৰ অভিযানত 320 কেজি গাঞ্জা জব্দ কৰা হৈছে যাৰ মূল্য হৈছে 2 কোটি টকা এই মুহূৰ্তত আমাক অধিক জনাবৰ বাবে আমাৰ সৈতে আছে ভাস্কৰ হাজৰিকা ভাস্কৰ অধিক জানিম আপোনাৰ পৰা হয় পাপুৰী এই মুহূৰ্তত এক বৃহৎ সফলতা বুলি ক'ব লাগিব মহানগৰ আৰক্ষীৰ যি মণিপুৰৰ পৰা আচলতে বহিৰাজ্যলৈ এখন ট্ৰাক যিখন ট্ৰাকখনৰ মই এই মুহূৰ্তত নাম্বাৰ কৈছোঁ NL01K3095 নম্বৰ যিখন ট্ৰাক সেই ট্ৰাকখনেৰে প্ৰায় 320 কেজি যি গাঞ্জা সেই গাঞ্জা অতি চোৰাংকৈ তেওঁলোকে সৰবৰাহৰ চেষ্টা চলাইছিল ভিতৰত আচলতে কেবিন বনাই সেই গাঞ্জাখিনি লৈ যোৱা হৈছিল আৰু আৰক্ষীৰ হাতত তথ্য আছিল সেই তথ্যৰ ভিত্তিত আৰক্ষী অভিযান চলাইছিল আৰু অভিযান চলাই সেই ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হৈছে আৰু তাৰ পৰা প্ৰায় 2 কোটি টকাৰ যি গাঞ্জা সেই গাঞ্জা জব্দ কৰিছে আৰু দুজনক এই মুহূৰ্তত আটক কৰিছে বুলি আমি জানিব পাইছোঁ কিন্তু এই মুহূৰ্তলৈ তেওঁলোকে নামটো ক'ব খোজা নাই আৰক্ষীয়ে যিটো তেওঁলোকে সোধপোছ অব্যাহত ৰাখিছে কিন্তু এই মুহূৰ্তত এটা ডাঙৰ সফলতা বুলি ক'ব লাগিব কাৰণ প্ৰায় 2 কোটি টকাৰ মূল্যৰ আৰক্ষীৰ বৃহৎ সফলতা বুলি ক'ব পাৰি প্ৰায় 2 কোটি টকাৰ মূল্যৰ আপুনি ইতিমধ্যে কৈছে আৰু যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তৰ নেতৃত্বত যিহেতু এই অভিযান চলিছিল অৰ্থাৎ গোপন সূত্ৰৰ পমখেদি এই অভিযান চলোৱা হৈছিলে 320 কেজি গাঞ্জা ইতিমধ্যে জব্দ কৰিছে আপুনি ইতিমধ্যে সেই সন্দৰ্ভত কৈছে এজন সৰবৰাহকাৰীক আটক কৰা হৈছে ভাস্কৰ নহয় আচলতে যদিও এজনক কৰা হৈছে কিন্তু এই মুহূৰ্তত আমি জানিব পৰা মতে চালকজনৰ লগতে যিজন বাহনখনৰ আৰু এজন হেণ্ডিমেন আছিল সেই তেওঁকো আমি আটক কৰা বুলি আমি জানিব পাইছোঁ কিন্তু এই মুহূৰ্তলৈ তেওঁলোকৰ নাম ক'ব খোজা নাই যিহেতু তেওঁলোকে সোধপোছ অব্যাহত ৰাখিছে এতিয়াও নিশ্চিত হোৱা নাই গতিকে তেওঁলোকে হয়তো অহাকালি তেওঁলোকে সবিশেষ তথ্য দিব কিন্তু এই মুহূৰ্তত তেওঁলোকে ইতিমধ্যে যিখিনি গাঞ্জা জব্দ কৰিলে তেওঁলোকে ওজন কৰি 320 কেজি গাঞ্জা জব্দ কৰা বুলি কিমান সময়ৰ ঘটনা কিমান সময়ৰ কথা কিমান সময়ত এই অভিযান চলোৱা হৈছিলে কিমান সময়ত এইখিনি 2 কোটি টকাৰ যি গাঞ্জা সেয়া জব্দ কৰা হৈছিলে তেওঁলোকে প্ৰায় দুপৰীয়া 1 মান বজাৰ পৰা আচলতে গোটেই অভিযানটোৰ আৰম্ভ কৰিছিলে ট্ৰাকখন প্ৰায় 3 পৰা 4 মান বজাত তেওঁলোকৰ জিম্মাত লয় আৰু তাৰ পাছত তেওঁলোকে ট্ৰাকখনৰ যিহেতু গোপন চেম্বাৰ আছিল সেই চেম্বাৰ কাটিং কৰিব লগা হয় কাটি কৰি তেওঁলোকে সেই বৃহৎ পৰিমাণৰ যি গাঞ্জা সেই গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হয় আৰু তেওঁলোকে এই মুহূৰ্তত গীতানগৰ আৰক্ষী থানাত সেই ট্ৰাকখন ৰখাইছে আৰু ৰখাই দুজন মই এই মুহূৰ্তত ক'ব লাগিব দুজনক যিহেতু আটক কৰি তেওঁলোকক সোধপোছ অব্যাহত ৰাখিছে নিশ্চয় ভাস্কৰ ধন্যবাদ জনাইছো দুজনক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে পৰ্যন্ত আৰক্ষীয়ে যিহেতু নাম প্ৰকাশ কৰিব বিচৰা নাই কাৰণ সোধা পোছা অব্যাহত ৰাখিছে আৰু লগতে হয়তো বা নাম এইভাবে প্ৰকাশ কৰিব বিচৰা নাই হয়তো আৰু কোনো লোক জড়িত হৈ আছে যে নহওক এখন ট্ৰাক আমি দেখুৱাইছো ইয়াত কেবিন বনাই আনিছিল এই গাঞ্জাখিনি ইয়াত ভিতৰত লৈ আহিছিল কেবিন বনাই ইয়াৰ পূৰ্বতেও আমি দেখুৱাইছিলো যে যিসমূহ বিলাসী কিছু বাহনতো কিন্তু কেবিন বনাই তাতো এনেধৰণে যি গাঞ্জা হওক ড্ৰাগছ হওক এনেধৰণে সৰবৰাহ কৰাৰ পূৰ্বৰো উদাহৰণ আছে যে নহওক এয়া মণিপুৰৰ পৰা আনি থকা হৈছিলে 2 কোটি টকাৰ গাঞ্জা আৰু আৰক্ষীৰ এক বৃহৎ সফলতা ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানী আৰু পত্নী নীতা আম্বানীৰ পুত্ৰ অনন্ত আম্বানী বহু চৰ্চিত বাগদান সম্পন্ন হৈ যায় বৃহস্পতিবাৰে আৰু এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত বহুকেইজন ব্যক্তি তথা পৰিয়ালৰ উপস্থিতিত সম্পন্ন হয় এই বাগদান ৰাধিকা মাৰ্চেণ্ট হৈছে এনকোৰ হেল্থ কেয়াৰৰ CEO বীৰেন মাৰ্চেণ্টৰ কন্যা এই হাই প্ৰফাইল এংগেজমেণ্ট অনুষ্ঠানত উপস্থিত থাকে বহুকেইগৰাকী তাৰকা শিল্পী তথা শিৱসেনাৰ প্ৰমুখ উদ্ধৱ ঠাকৰেৰ পুত্ৰ আদিত্য ঠাকৰেও
আনন্দ আম্বানীৰ এই বাগদান অনুষ্ঠানত কেৱল পৰিয়ালৰ লোকেই নহয়, বলিউডৰ পৰা আৰম্ভ কৰি ক্ৰীড়া জগতৰো তাৰকা আৰু ৰাজনীতিবিদলৈকে সকলোকে দেখা গ'ল একেলগে। গোল্ডন বা এংগেজমেণ্ট অনুষ্ঠানত ৰাধিকাই মেহেন্দী প্ৰদৰ্শন কৰা ফটো ভাইৰেল হৈ পৰে। এই গোল্ডন বা এংগেজমেণ্ট অনুষ্ঠান উপলক্ষে সন্ধিয়ালৈ কেইবাটাও কাৰ্যসূচীৰ আয়োজন কৰা হয়। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ আৰু আছে, সময় বিৰতি। সাধাৰণ ষ্টীল এনেকৈ পৰে, মাইথন ষ্টীল এনেকৈ পৰে, ধমকৈ।
ফাইনেল ৰিপৰ্টৰ পৰৱৰ্তী অংশলৈ উভতি আহিছো শংকৰ মাধৱ গুৰু দুজনাৰ সৃষ্ট নাট্যধাৰাৰ বাহক অসমৰ অন্যতম জাতীয় সংগঠন অসম নাট্য সন্মিলনৰ 61 সংখ্যক অধিৱেশনখনি 18 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈ সমন্বয় নগৰী বৰপেটা ৰোডত অনুষ্ঠিত হৈছে কলা গুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নেতৃত্বত 1959 চনত ডিব্ৰুগড় চহৰত জন্ম লাভ কৰা অসম একাংক নাট্য সন্মিলন সময়ৰ ফুটত ৰূপান্তৰৰ মাজেদি অসম নাট্য সন্মিলন ৰূপ ধাৰণ কৰে অসম নাট্য সন্মিলনৰ 61 সংখ্যক বৰপেটা ৰোড অধিৱেশনত GLC কলেজ খেলপথাৰত কলকাতাৰ পৰা আমন্ত্ৰিত দক্ষিণেৰ বাতাস নামৰ নাট্যগোষ্ঠীৰ শিল্পীৰ দ্বাৰা নিবেদিত নাট বিশিষ্ট নাট্যকাৰ অভিজিৎ কৰগুপ্তাৰ ৰচনা আৰু পৰিচালনাত নাট বিভাজন প্ৰদৰ্শন কৰা হয় ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত সমাদৰ লাভ কৰা বিভাজন নামৰ নাটখনিয়ে ঘৃণাৰ সলনি প্ৰেমৰ বাতাবৰণ সৃষ্টি কৰি পৃথিৱীখন সুন্দৰকৈ সৃষ্টি কৰিব বুলি তাকেই বুজাবলৈ নাট্যকাৰে চেষ্টা কৰিছে আনহাতে আদৰণি সমিতিৰ উদ্যোগত আন এখনি নাট মঞ্চস্থ কৰে স্থানীয় উদীয়মান শিল্পীৰ দ্বাৰা পৰিৱেশিত নাট্যকাৰ অপূৰ্ব মালাকাৰ ৰচিত আৰু তপন ডেকা পৰিচালিত নাট এক নিলিখা ইতিহাস প্ৰদৰ্শন কৰা হয় কলকাতাৰ বিশিষ্ট নাট্যগোষ্ঠী দক্ষিণেৰ বাতাসৰ নাট্যাভিনয়ে নাট্যানুৰাগীসকলক মন্ত্ৰমুগ্ধ কৰি তোলে কাজেই প্রত্যেকটা মানুষের মধ্যে যদি অসম্প্রীতির বদলে ঘৃণার বদলে যদি ভালোবাসা জন্ম নেয় একে অন্যের হাত যদি আমরা ধরি যদি মানবিকতার হাত আমরা ধরি তাহলে আমরা সুন্দর আগামী একটা পৃথিবী পেতে পারি সমস্ত মানুষকে যারা আপনাদের এই সংগঠনের সঙ্গে যুক্ত আছেন যারা নেই প্রত্যেকের কাছেই আমি কৃতজ্ঞ যারা আজকে দর্শক হিসেবে আসবেন যারা আপনাদের এই টেলিভিশনের মাধ্যমে দূরদর্শনের মাধ্যমে আমাদের এই নাটকের কথা জানতে পারবেন প্রত্যেকের কাছেই দক্ষিণের বাতাস এবং আমি অভিজিৎ করগুপ্ত আমি এই নাটকের নাট্যকার পরিচালক আমিও কৃতজ্ঞ থাকব এখন চিঠি 19 বছৰ ধৰি বন্ধ খামতে আছে এই চিঠিখন হয় কাব্য ঋষি নীলমণি ফুকনে তেওঁৰ বিৰুদ্ধে হোৱা এক ভয়ংকৰ ষড়যন্ত্ৰৰ কথা লিখি থৈ গৈছে এই চিঠিখনত এই প্ৰতিবেদন আগবঢ়াই বাতৰিৰ পৰা বিদায় লৈছো নমস্কাৰ দুস্বপ্নলৈ গুচি গ'ল কাব্য ঋষি থৈ গ'ল এখন নখোলা চিঠি 1974 চনৰ কথা আমাৰ প্ৰতিনিধিত প্ৰকাশ হৈছিল এটা লেখা কবিতাৰ সাধক নীলমণি ফুকনৰ বিৰুদ্ধে কবিতা চুৰিৰ ভয়ংকৰ অভিযোগ আছিল এই লেখাটোত যি কথাই মৃত্যুলৈকে খেদি পৰিছিল কাব্য ঋষি নাইটমেয়াৰ অৰ্থাৎ দুস্বপ্নলৈ হয়তো গুচি গ'ল কবিতাৰ ঋষিগৰাকী কি পৰিস্থিতিত ডক্টৰ ভূপেন হাজৰিকাই সম্পাদনা কৰা কাকতত নিত্য বৰাৰ উপস্থিতিতে কাব্য ঋষিৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰেৰে প্ৰকাশ হৈছিল কবিতা চুৰিৰ অভিযোগ ক'লে নিত্য বৰাই চিঠিখনৰ কথা সকলোৱে জানিব বিচাৰিছে নিত্য বৰা ডাঙৰীয়া চিঠিখনৰ কথাটো মই এতিয়া ক'ব নোৱাৰিম চিঠিখন মই যেহেতু তেখেতে মোক কৈ গৈছে যে তেওঁ মৃত্যুৰ পিছত খুলিবা মৃত্যুৰ পিছত হ'লেও মই ঠিক উপযুক্ত সময় এইটো বুলি ভবা নাই তেওঁৰ যাৱতীয় কাম কাজ হৈ যাওক এটা শোকৰ মুহূৰ্ত চিঠিখন মই তেওঁৰ শ্ৰদ্ধাদায়ী যিবিলাক কৰ্ম সেইখিনি কৰ্ম হৈ যোৱাৰ পাছত বা তেখেতৰ স্মৰণ সভাত অথবা প্ৰেছ ক্লাবত মই চিঠিখন খুলিবলৈ দিম আৰু ৰাজহুৱাকৈ নিত্য বৰালৈ 2004 চনতেই এখন চিঠি দিছিল নীলমণি ফুকনে খামত লিখিছিল মোৰ মৃত্যুৰ পিছতহে খুলিবা খোলা নাই হে আজিও খোলা নাই ৰাখি থৈছে বেংকৰ লকাৰতে কেতিয়া খুলিব সেয়া ক'লে নিত্য বৰাই নীলমণি ফুকন ছাৰৰ বিৰুদ্ধে কবিতা চুৰিৰ অভিযোগ আনি পেলাই এখন আলোচনীত যিখন আলোচনীত মই জড়িত আছিলোঁ গতিকে সেই কেলেংকাৰীটো প্ৰকাশ কৰাৰ আঁৰৰ নহয় যিসকলে প্ৰকাশ কৰিছিলে তাৰ এজন ময়ো আৰু এনেধৰণৰ সাক্ষ্য প্ৰমাণ আনি দিয়া হৈছিলে যে নীলমণি ফুকনে কবিতা চুৰি কৰা হয় অসমীয়া জাতিৰ এটা স্বভাৱ আছেই নহয় প্ৰশংসাতকৈ কুৎসাৰতনাত বেছি এতিয়া নীলমণি ফুকনক হঠাতে ভিলেইন বনাই পেলোৱা হ'ল কিন্তু প্ৰায় একক প্ৰচেষ্টাৰে কেইজনমান বন্ধু বান্ধৱৰ সহায়ত ফুকন ছাৰে তেওঁৰ বিৰুদ্ধে উঠা সকলো অভিযোগ খণ্ডন কৰিলে খণ্ডন কৰি আমাক দেখালে যে আচলতে তেওঁ কেতিয়াও কবিতা চুৰি কৰা নাই ভয়ংকৰ ষড়যন্ত্ৰ মানে পৃথিৱীত ক'ৰবাত মই জনাত সাহিত্যৰ ইমান বৃহৎ জালিয়াতি হোৱা নাই এটা এটা বৃহৎ জালিয়াতি আছিলে নিত্য বৰাই মাথো ক'লে নিজে ভুগি থকা দ্বন্দ্বৰ কথা ক'লে অসমত কিদৰে ভিলেইন সজোৱা হয় নায়কক ক'লে নীলমণি ফুকনে ভাষাটোক জাতিটোক ভাল পোৱাৰ কথা ৰাজু বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সাধাৰণ ষ্টীল
এনেকৈ পৰে মাইথন ষ্টীল এনেকৈ পৰে ধমকৈ